শ্রীরামপুর গেট কি সিন্ডিকেট? কি শ্রীরামপুর গেট কি সিন্ডিকেট? এইটো কি ডিপার্টমেন্ট? এই তো কি ডিপার্টমেন্ট হয়? যদি ডিপার্টমেন্ট হয় মোক দিয়কচোন। ডিপার্টমেন্ট মোক দিয়কচোন। যদি ডিপার্টমেন্টে হয় মোক দিয়ক, তেতিয়া মই চলাম। শ্রীরামপুর গেটৰ টোল সংগ্ৰহৰ প্ৰসংগত কৰা প্ৰশ্নৰ স্বভাৱসুলভ ধেমেলীয়া ভংগীৰে উত্তৰ দিলে বিটিচি চিফ হাগ্ৰামা মহিলাৰীয়ে। ডিপার্টমেন্টে নহয়, কি ডিপার্টমেন্ট? এইটো কিবা ডিপার্টমেন্ট হয় নেকি? ডিপার্টমেন্ট থাকিলে মই কৰিলে হয়। কি শ্রীরামপুর গেট কি সিন্ডিকেট? এইটো কি ডিপার্টমেন্ট হয়? কি ডিপার্টমেন্ট? মোক দিয়কচোন। যদি ডিপার্টমেন্টে হয় মোক দিয়ক, তেতিয়া মই চলাম। আনহাতে প্ৰমোদ বড়োক কটাক্ষ হাগ্ৰামা মহিলাৰীৰ। সমাপ্ত হৈ আছে, তদন্ত কৰি আছে। কোনোবা কোনোবাটো নকল। হায়াৰ ছেকেণ্ডাৰী BA পাছ হ'ব লাগে, হায়াৰ ছেকেণ্ডাৰী মানুহকে চাকৰি দিছে। এইটো নকল নহয়। তেতিয়ালৈকে বাতিল কৰিব চাগে। নাই, কমপ্লিটে আহিছে। প্ৰায় ফাইলটো মোৰ তাত আহিছে বোধে, এই কেইদিনতে আহিব। কিমানজন বিষয়া ইয়াত নাই নাই, এইটো ফাইল আহিলেহে গম পাব মই। প্ৰমোদ বড়ো য'ত গ্ৰেজুৱেট লাগে, ইয়াতে ইণ্টাৰমিডিয়েট মানুহক BA পাছ বুলি চাকৰি দিছে। এইবিলাক আমি চালি জাৰি চাব লগা নাই। সেইবিলাক বাতিল কৰিব ছাৰ। এইটোতো 100% হ'ব। একশ্যন কেনেকুৱা হ'ব বিটিচি চৰকাৰৰ? কি একশ্যন? ইয়াৰ ঘৰত একশ্যন কেনেকুৱা লাগে? মাৰা একশ্যন লাগে না খোৱা একশ্যন লাগে আপোনাক? থেংক ইউ। ইণ্ডাষ্ট্ৰী আছে ইয়াত, আপুনি চাকৰি দিব পাৰিব? কি ইণ্ডাষ্ট্ৰী আছে ইয়াত বিটিচি? নিব। চব মানুহে চাকৰি নাপায়। চব মানুহে চাকৰিও পায় বুলিও ইমান কিবা নহয়। সেইকাৰণে আমি ল'ৰা ছোৱালীসকলক যিমান পাৰে সেইদিনা আমি 2 লাখ টকা দি পেলাই কিবা একটা সংস্থাপন কৰিব পাৰে নেকি, সেইটো মই কৰিছোঁ আৰু কৰিব। চাকৰি ইমান বহুত ল'ৰা ছোৱালী আছে আজিৰ দিনত, ডিষ্ট্ৰিক্টে চাব ডিভিজন গাঁৱে হিচাপ নাই। বহুত ল'ৰা ছোৱালী ভাল ভাল শিক্ষিত মানুহ আছে, কিন্তু চবে চাকৰি পোৱাটো অসম্ভৱ। এইটো চবে বুজি পায়। সেইকাৰণে আমি সেইবিলাক কিবা একটা দি পেলাই কিবা একটা কামত লগাব পাৰে লাগে। সেইকাৰণে আমি সেইদিনা 2 লাখ টকা দিয়া। আপুনি উজনি অসমৰ বানাক্ৰান্ত জিলাকেইখনৰ অৱস্থাক লৈ চিন্তা প্ৰকাশ হাগ্ৰামাৰ। আগতেই এনে বান পৰিস্থিতি দেখা নাই বুলি মন্তব্য হাগ্ৰামা মহিলাৰীৰ। আপাৰ আসামত ভয়াৱহ হৈছে বান পৰিস্থিতি, দুখ লগা হৈছে একদম। হয়, আমি জানো, আমিও দুখিত। যেনেকুৱা পৰিৱেশ হৈছে খুব বেয়া। আৰু অসম চৰকাৰ হিচাপে আমি যিখিনি দেখি আছোঁ, যিখিনি অফিচাৰসকলৰ পৰা আৰম্ভ কৰি যিখিনি দায়িত্ব লৈ পেলাই কাম কৰিব লাগে, সেইটো কৰি থকাটো মই দেখিবলৈ পাইছে। আৰু বহুত NGO, বহুত দল সংগঠন জড়িত হৈ আছে যিমান পাৰে সহায় কৰিবৰ কাৰণে। কিন্তু আমি ইয়াত আমিও যদি যাব পাৰিলে ভাল আছিল। যেন হওক, আমি দল হিচাপে চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডত আমি 50 লাখ টকা চেক দিব ওলাইছোঁ। এই 2 দিনৰ ভিতৰত আমি দি দিম। ছাৰ, আগতে এনেকুৱা বান দেখিছিল নে? আপাৰ আসামত মই এনেকুৱা দেখা নাই। লোৱাৰ আসামত হয়, লোৱাৰ আসামত হয়। শ্রীরামপুর গেটত BPF দাদাগিরি টেক্স অলপতে প্ৰেছ কৰি আপোনালোকৰ কিহৰ চিণ্ডিকেট সম্পৰ্কে দাদাগিরি টেক্স এইবিলাক মই সেইদিনাই কৈছোঁ, আপোনালোকৰ ইয়াতে কৈছোঁ মই। এইটো কিবা ডিপাৰ্টমেণ্ট হয় নেকি? এইটো কিবা ডিপাৰ্টমেণ্ট? টলগেট ছাৰ, টলগেটৰ পৰা লোৱা বুলি এইটো কি ডিপাৰ্টমেণ্ট? ডিপাৰ্টমেণ্ট নহয় ছাৰ, টলগেট। ডিপাৰ্টমেণ্টৰ কথা শুনা। তো ডিপাৰ্টমেণ্ট যদি নহয় আমি কেনেকৈ কাম কৰিম ইয়াত? যদি ডিপাৰ্টমেণ্টে নহয়, ডিপাৰ্টমেণ্ট হ'লে বেলেগ কথা। কি সিন্ডিকেট, কি শ্রীরামপুর, এগুলো কি ডিপার্টমেন্ট? আমার ট্রান্সফার ডিপার্টমেন্ট 40টা ডিপার্টমেন্টের উপরে আমি কাম করে আছি। আমার শ্রীরামপুর ডিপার্টমেন্ট নাই, সিন্ডিকেট ডিপার্টমেন্ট আমার হাতত নাই। যদি থাকিলে হয়, কৰিলে হয়। কোনে চলাই আছে ছাৰ? আমার হাতত ট্রান্সফারে নহয়। কোনে চলাই আছে? যিসকলে অসম চৰকাৰ চলাই আছে না কোন চলাই আছে মই নাজানো। কিন্তু শ্রীরামপুর ডিপার্টমেন্ট নাই, সিন্ডিকেট ডিপার্টমেন্ট মই দেখিবলৈ পোৱা নাই।
যদি থাকিলে হয় মই ক'ব পাৰিলে হয় বেয়া পৰিৱেশ আজিলৈকে মানে খুব পানী অলপ অলপ কমি আছে বুলি কৈছে কিন্তু খুব খুব বেয়া পৰিৱেশ মুঠতে ভাল লগা নাই বিটিচিৰ পাঁচখন ডিষ্ট্ৰিক্টত সাংবাদিকৰ অফিচ খালি কেতিয়ালৈকে বনাব আপুনি আলোচনা কৰিছে কেইদিন হ'ল একমাহ হোৱা নাই মোকতো বিৰাট কৈ থাকে বেলেগক ক'বই নোৱাৰে আপোনালোকে আপোনালোকৰ নাই মই কৰিম সাংবাদিকৰ ডিষ্ট্ৰিক্ট ৱাইজ অফিচটো মই কৰিব এইটো চিন্তাই কৰিব নালাগে আপোনালোক কাৰ্যকালত শেষ হ'ব আৰু আপোনাৰ কাৰ্যকালত শেষ হ'ব পইচা দিয়াত মই একদিন দুদিন লেট হ'ব পাৰে আপোনালোকে আগতীয়াকেও কৰিব পাৰে মইতো কৈছোঁ কোনোবা যদি আগতীয়াকৈ কৰিব ইচ্ছা আছে বাকী হ'লেও কৰক পইচাটো পিছত পাব আপোনালোক নিউজ ডেস্ক রিপোর্ট এ নিউজ 24/7